নমস্কাৰ এনএছএফৰ বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ জ্যোতিৰ্ময় শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ জাকৈৰপুৰত থকা বিএন মাল্টি স্পেচিয়েলিটি ডেণ্টেল ক্লিনিক এণ্ড ইমপ্লাণ্ট চেণ্টাৰৰ আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে ডক্টৰ সুজিত ৰয়। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈকে। আৰু আজি যিহেতু আমি আপোনাৰ ক্লিনিকত আহি উপস্থিত হৈছোঁ, আপোনাৰ লগত বহুতখিনি কথা পাতিবলগীয়া আছে, বিশেষকৈ দাঁতৰ বিষয়ে, যিহেতু আপুনি দাঁতৰ সৈতে জড়িত। পোনপ্ৰথমতে যদি আমি আপোনাক সুধিব বিচাৰোঁ যে মানুহে দাঁত যিটো চফা কৰে, আপোনালোকে দাঁত চফা কৰিবলৈ বহুত ভয় খায়, যে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে যে দাঁতটো চফা কৰাৰ পিছত দাঁতৰ গুৰিসমূহ মজবুত নাইকিয়া হৈ যাব, দাঁতখিনি সোনকালে সৰি যাব, তাত বাহিৰেও বিভিন্ন ধৰণৰ কথা কয়। কি ক'ব বিচাৰিব এই ক্ষেত্ৰত আপুনি? একচুৱেলি আপোনাক মই ফাৰ্ষ্ট অফ অল যদি কওঁ, ফাৰ্ষ্ট অফ অল মই আপোনাৰ ডক্টৰ সুৰজিত ৰয় সমূহ এনিছ লাইফৰ দৰ্শকবাসীলৈকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আমাৰ ইয়ালৈকে অহাৰ কাৰণে। ঠিক আছে, তো এতিয়া আপুনি যোনটো মোক কুৱেশ্যন কৰিছে মই তাৰে আপোনাৰ এনচাৰ দিব গৈছোঁ। তো আপোনাৰ কি হয়, যোনটো ডেণ্টেল ক্লিনিং এণ্ড পলিচিং কৰে, তো একচুৱেলি আপোনাৰ ডেণ্টেল ক্লিনিং কৰিলে আপোনাৰ দাঁত নষ্ট নহয়, দাঁতৰ কোনো ক্ষয় নহয়, বা যোনটো মানুহে ভাবে ন যে ডেণ্টেল ক্লিনিং কৰিলে ধৰক দাঁতটো বেয়া হৈ যায়, বা ধৰক আপোনাৰ দাঁতটো অকণমান ফাক হৈ যায়, বা তেনেকৈ এটা আপোনাৰ মানুহৰ মাজত এটা প্ৰচলিত হৈ আছে। তো এইটো আপোনাৰ একচুৱেলি মিছকনচেপশ্যন হয় ফুল্লি। ডেণ্টেল ক্লিনিংটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপুনি এভৰি ইয়াৰত আপুনি 6 মান্থৰ মূৰে মূৰে এটা নৰ্মেল ফ'ল' আপ কৰি থাকিব লাগে আপুনি নিয়াৰেষ্ট ডেণ্টিষ্টৰ ওচৰত গৈ কিনে। তো তেতিয়া আপোনাৰ কি হয়, আপুনি যেতিয়া এটা আপোনাৰ এভৰি 6 মান্থৰ মূৰে মূৰে নৰ্মেল ক্লিন আপ কৰি থাকিব দাঁতৰ, তেতিয়া আপোনাৰ কি হয়, মুখৰ যোনটো হাইজিনটো ভাল থাকিব, মুখৰ পৰা বেয়া স্মেল নাহিব। আৰু আমাৰ কি হয়, আপোনাৰ দাঁত আৰু আলুৰ আপোনাৰ যিবিলাক মাৰ্জিন থাকে, গামছৰ ওপৰত কিছুমান আপোনাৰ শিলগুৰি নিচিনা বস্তু আপোনাৰ জমা হয়, যোনটো আমাৰ মানে আপোনাৰ ডেণ্টিষ্ট্ৰি টাৰ্মত আপোনাৰ কেলকুলাছ বুলি কয়। এইটো মানে আপোনাৰ ষ্ট'ন লাইক মেটেৰিয়েল। তো সেইটো আপোনাৰ ডিপজিটছ হয় আপোনাৰ এৰাউণ্ড দা আপোনাৰ যোনটো গামছ থাকে, গামছ আৰু আপোনাৰ দাঁতৰ যোনটো মাৰ্জিন থাকে, মাৰ্জিনত ডিপজিটছ হয়। তো তাৰ ফলত আপোনাৰ কি হয়, যোনটো দাঁত আৰু আলুৰ যোনটো এটাচমেণ্ট থাকে, তো সেইটো আপোনাৰ সময়ৰ লগে লগে আপোনাৰ বস্তুটো লছ হ'ব ধৰে। তো তেতিয়া আপোনাৰ কি হ'ব, আৰু আপোনাৰ যোনটো ষ্ট'নৰ নিচিনা যোনটো বস্তু ক'লোঁ মই কেলকুলাছ, তো সেইটো আপোনাৰ কি হয়, উইথ টাইম আপোনাৰ দাঁত আৰু যোনটো গামছৰ এটাচমেণ্ট তো তললৈকে ডিপজিট হ'ব ধৰে। তললৈকে ডিপজিট হ'ব ধৰাৰ লগে লগে আপোনাৰ কি হৈ যায়, যোনটো আপোনাৰ এটাচমেণ্টটো ফুল্লি আপোনাৰ ব্ৰেক হৈ যায়। ব্ৰেক হৈ যোৱাৰ লগে লগে আপোনাৰ যিবিলাক আপোনাৰ বেক্টেৰিয়া আছে, বেক্টেৰিয়াবিলাক ডিপজিশ্যন হৈ কিনে আপোনাৰ ইনফেকশ্যন হ'ব। ইনফেকশ্যন হৈ কিনে আপোনাৰ কি হ'ব, যোনটো আপোনাৰ আলুটো থাকে, আলুটো ফুলিব ধৰিব। তো যোনটো আপোনাৰ ধৰক কিছুমান পেচেণ্ট আহে, বা কিছুমান আপুনি শুনিব যে ধৰক লাইক ব্ৰাছ কৰিলে দাঁতৰ পৰা তেজ ওলায়, আলুবিলাক ফুলি আছে, ৰঙা ৰঙা হৈ চুৱেলিং হৈ আছে। তো এই বস্তুটো আপোনাৰ যেতিয়া আপোনাৰ এই আপোনাৰ কেলকুলাছটো জমা হয়, ডিপজিটছ হয়, তেতিয়া আপোনাৰ এই প্ৰব্লেমটো সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তো সেইটো কাৰণে আমি কি হয়, এভৰি 6 মান্থৰ মূৰে মূৰে এটা নৰ্মেল ক্লিন আপ কৰিলে বেটাৰ। তেতিয়া আপোনাৰ মুখৰ হাইজিনটো ভাল থাকে, দাঁত মানে দাঁত আৰু আলুৰ যোনটো এটাচমেণ্ট ভাল হয়, দাঁতৰ আয়ুসটো বাঢ়ে। আৰু ছাপ'জ আপোনাৰ মানে ধৰক মুখখনতে ধৰক কিবা কেভিটি, যোনটো আমি পোকে খোৱা বুলি কওঁ, কেভিটি এণ্ড অল কিবা যদি ষ্টাৰ্ট হৈছে, তেতিয়া আপুনি ডেণ্টিষ্টজনে আপোনাক জনাই দিব পাৰে যে আপোনাৰ ধৰক অমুকটো মানে প্ৰব্লেম হৈছে। তেতিয়া আপুনি ধৰক বস্তুটো মানে গম পাই যাব। তো সেইটো কাৰণে আপোনাৰ ধৰক এটা নৰ্মেল ফ'ল' আপটো বেটাৰ। আৰু যেতিয়া আমাৰ দাঁতবোৰ লেতেৰা হৈ থাকে, এই দাঁতবোৰ লেতেৰা হৈ থকাৰ পৰা আমাৰ দেহত কেনে ধৰণৰ ৰোগ হ'ব পাৰে? ধৰক আপোনাৰ এতিয়া চাওক, আপোনাৰ আমাৰ মুখত আপোনাৰ দাঁতৰ পৰা আমাৰ ধৰক বহুতখিনি ধৰক বেমাৰ হ'ব পাৰে। এটা হৈছে আপোনাৰ যোনটো আলু ফুলা বুলি মই ল'লোঁ, সেইটো হৈছে আপোনাৰ জিঞ্জাভিটিছ বুলি কয়। আমাৰ আপোনাৰ ডেণ্টিষ্ট্ৰি জিঞ্জাভিটিছ হ'ব পাৰে, আপোনাৰ পেৰিঅডন্টাইটিছ হ'ব পাৰে। এইবিলাক হৈছে আপোনাৰ গামছ ডিজিজ হ'ব পাৰে। আৰু আপোনাৰ চিষ্টেমিক আপোনাৰ হেল্থ ইছ্যু হ'ব পাৰে, লাইক আপোনাৰ হাৰ্ট প্ৰব্লেম হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেমছ হ'ব পাৰে আপোনাৰ, দেন আপোনাৰ ৰেছপিৰেটৰী আপোনাৰ প্ৰব্লেমছ হ'ব পাৰে। আৰু আপোনাৰ কেতিয়াবা আপোনাৰ প্ৰেগনেঞ্চিৰ টাইমতো যদি আপোনাৰ ডেণ্টেল ইছ্যু থাকে, তেতিয়া আপোনাৰ প্ৰেগনেঞ্চিটো কিছুমান প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। দেখিব পাইছোঁ যে নৱপ্ৰজন্মৰ অধিকাংশ ল'ৰা ছোৱালী গুটখাৰ প্ৰতি আসক্ত হৈ গৈ আছে। গুটখা খোৱাৰ ফলত আমাৰ যিখিনি দাঁত থাকে, দাঁতখিনি কেনেধৰণে প্ৰভাৱ পৰিব পাৰে? গুটখা খোৱা পেচেণ্টবিলাকৰ একচুৱেলি কি হয়, আপোনাৰ যেতিয়া ধৰক আপোনাৰ বহুত টাইমৰ পৰা গুটখাটো খাই থাকিব, খোৱাৰ পিছত এটা আপোনাৰ উইথ টাইম বহুত আপোনাৰ যেতিয়া ক্ৰনিক হৈ যায়, আপোনাৰ মাউথ অপেনিংটো কমি আহি যায় এই গুটখা খোৱা মানুহবিলাকৰ। আপুনি মানে পেচেণ্টবিলাক আমি যেতিয়া আহে ন, আমি গম পাওঁ মাউথ অপেনিংটো কমি যায়। যোনটো আপোনাৰ যিমানখিনি থাকে, এনে নৰ্মেলি 4 ফিংগাৰ থাকে, 4 ফিংগাৰৰ পৰা বস্তুটো ৰিডিউচ হৈ গৈ থাকে। তো একচুৱেলি কি হয়, তো লাষ্টত গৈ কিনে মানে বহুত তেনেকুৱা প্ৰব্লেমছ লৈ কিনে আমাৰ ওচৰত আহে। তাৰপিছত আমি ট্ৰিটমেণ্টবিলাক
মানে যেনেকৈ কৰিব লাগে তো আমি সেইটো হিচাপে আমি আগবাঢ়ি কিনে যাওঁ আৰু আমি সচৰাচৰ দেখিবলৈ পাওঁ যে মানুহৰ কিছুমানৰ দাঁতৰ মাজত বহুতখিনি ফাঁক থাকে এই ফাঁকটোক লৈ তেওঁলোকে বহুতখিনি মানে কি হয় প্ৰব্লেমত হয় যে মোৰ দাঁতৰ মাজত বহুতখিনি ফাঁক হৈ আছে তো সেইখিনি বস্তু কেনেধৰণে ঠিক কৰিব পাৰি এতিয়া চাওক এতিয়া আমাৰ দাঁতৰ মাজত যোনটো গেপ থাকে তো সচৰাচৰ আমি এটা গেপ দেখা পাওঁ ধৰক আপোনাৰ যেতিয়া আমাৰ একচুৱেলি যোনটো আমাৰ যেতিয়া আমি ধৰক জন্ম হওঁ ন ফাৰ্ষ্ট আমাৰ মুখত আহে আপোনাৰ গাখীৰ দাঁত যোনটো মিল্ক টিথ বুলি কওঁ ঠিক আছে মিল্ক টিথটো আপোনাৰ ধৰক উইদিন 6 ইয়াৰ্ছলৈকে থাকে তো আপোনাৰ 6ৰ পৰা লাহে লাহে আপোনাৰ ধৰক পাৰ্মানেণ্ট দাঁত আহিব ধৰে আমাৰ মুখত আৰু কমপ্লিটলি আপোনাৰ কি হয় 6 to 12 এইখিনি এজ হৈছে আমাৰ মিক্স ডেণ্টিশ্যন পিৰিয়ড মিক্স ডেণ্টিশ্যন মানে আপোনাৰ হৈছে ধৰক সেইখিনি পিৰিয়ডত আপোনাৰ মুখত পাৰ্মানেণ্ট দাঁতো আহিব আৰু কিছুমান গাখীৰ দাঁতো থাকে তো সেইখিনি টাইমত আপোনাৰ যেতিয়া আমাৰ ধৰক বাচ্চাবিলাক পেৰেণ্টছবিলাকে লৈ আহে ন তেতিয়া আমি দেখা পাওঁ যে আপোনাৰ পেৰেণ্টছবিলাকে কমপ্লেইন কৰে যে ধৰক আমাৰ বাচ্চাবিলাকৰ মানে দাঁতবিলাকৰ মাজত গেপ হৈছে তো এইটো আমি কেনেকৈ ঠিক কৰিব পাৰিম তো যদি মই কাৰণে আপোনাৰ এনিছ লাইফৰ আপোনাৰ দৰ্শকসকলক মই জনাইছোঁ যদি ছাপ'জ ধৰক আপোনাৰ উইদিন 6 to 11-12 ইয়াৰ্ছৰ ভিতৰত যদি বাচ্চাৰ অকণ দাঁতৰ মাজত গেপিং দেখা পায় ইটছ নৰ্মেল আৰু এইটোক কয় আপোনাৰ আগলি ডাকলিং ষ্টেজ মানে আপোনাৰ বস্তুটো দেখিব অকণ বেয়া ন দেখিব বেয়া লাগে তো এইটো কয় আপোনাৰ আগলি ডাকলিং ষ্টেজ তো এইটো পিৰিয়ডত আপোনাৰ কি যদি তেনেকুৱা ফাঁক থাকে দাঁতৰ মাজত গেপিং থাকে মানে এইটো উইথ টাইম অট'মেটিকেলি আপোনাৰ যোনটো এলাইনমেণ্ট থাকে ন দাঁতৰ যোনটো এলাইনমেণ্ট থাকে প্ৰপাৰ হৈ যায় ঠিক আছে তো এইটো আপুনি চিন্তা কৰিব নালাগে তো ধৰক তাৰপিছত যদি ধৰক বিয়ণ্ড আপোনাৰ 14 ইয়াৰ্ছ বা 15 ইয়াৰ্ছ পিছতো যদি আপুনি গেপিং দেখা পায় মানে ধৰক 12 বছৰৰ পিছত ধৰক আপুনি গেপিং আছে তো কণ্টিনিউৱাছলি তেতিয়া ধৰক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাতে আমাৰ ধৰক অপশ্যন আছে ফাৰ্ষ্ট ওৱান হৈছে আপোনাৰ যদি বহুত বেছি আপোনাৰ গেপিং থাকে তো তেতিয়া আমি অৰ্থো ট্ৰিটমেণ্ট কৰিব পাৰোঁ যোনটো আমি ব্ৰেচেছ লগাওঁ যে ব্ৰেচেছটো আপোনাৰ ধৰক ব্ৰেচেছ আপোনাৰ ট্ৰিটমেণ্ট কৰিলে গেপিংবিলাক উইথ টাইম কিছুমান ট্ৰিটমেণ্ট ধৰক আপোনাৰ এবছৰৰ ধৰক টাইম লয় কিছুমান 2 ইয়াৰ্ছ লাগে 1.5 বছৰ লাগে তো আপোনাৰ অৰ্থো ট্ৰিটমেণ্ট কৰিলে আপোনাৰ গেপিংটো কমপ্লিটলি আপোনাৰ নোহোৱা হৈ যায় আৰু ছেকেণ্ড এটা অপশ্যন আছে আপোনাৰ ফিল আপো কৰিব পাৰি কম্পজিট বিল্ড আপ তো সেইটো কৰিব পাৰি সেইটো কৰিলে হৈ যায় আৰু আমি দেখিবলৈ পাইছোঁ যে কিছুসকল বাচ্চাবিলাকৰ যেতিয়া দাঁতবিলাক সৰি যায় তাৰপিছত সেই বাচ্চাবিলাকৰ প্ৰায় 6 মাহ 7 মাহ 8 মাহ বা কেতিয়াবা এবছৰলৈকেও দাঁতবোৰ গাজি নাহে য়েছ এইটো এটা মানে কমন প্ৰব্লেম তো তেতিয়া আপোনাৰ কি হয় কেতিয়াবা আপোনাৰ যেতিয়া মিল্ক টিথ থাকে মিল্ক টিথবিলাক আমাৰ মুখত ৰিটেইন হৈ থাকে ৰিটেইন মানে আপোনাৰ বস্তুটো ধৰক ওলাই নাযায় যাৰ ফলত ধৰক আপোনাৰ একচুৱেলি কি হয় আপোনাৰ যেতিয়া আমাৰ এইবিলাক ধৰক যেতিয়া মিল্ক টিথবিলাক থাকি গ'ল ইয়াৰ তলেৰে আপোনাৰ পাৰ্মানেণ্ট টিথবিলাক ওলাই আহে যেতিয়া পাৰ্মানেণ্ট টিথ যেতিয়া আপোনাৰ মিল্ক টিথটো ওলাই যাব নোৱাৰে তেতিয়া পাৰ্মানেণ্ট টিথটো কমপ্লিটলি ওলাই আহিব নোৱাৰে তো আল্টিমেটলি মিল্ক টিথ যেতিয়া ৰিটেইন হৈ যায় পাৰ্মানেণ্ট টিথটো ওলাই আহিব স্পেচ নাপাৰ কাৰণে ভিতৰতে থাকি যায় আৰু আমি দেখিবলৈ পাইছোঁ যে আজিকালি সাধাৰণতে মানুহবিলাকৰ দাঁতবিলাক পোকে খায় পোক বোলা বস্তু কিবা আছে দাঁতৰ ভিতৰত পোক বুলি তেনেকুৱা মানে বস্তু নাই আপোনাৰ সেইটো হৈছে একচুৱেলি বেক্টেৰিয়া আপোনাৰ যোনটো মানে মানুহে ভাবে ন যে দাঁতটো পোকে খাইছে একচুৱেলি ধৰক তেনেকুৱা আমাৰ সমাজত কোৱা কথা আৰু তেনেকৈ পোক বুলি তেনেকুৱা একো বিশেষ বস্তু নাই সেইটো একচুৱেলি আপোনাৰ বেক্টেৰিয়াৰ ফলত হয় যেতিয়া ধৰক আমাৰ দাঁতবিলাক আমাৰ ভালকৈ প্ৰপাৰলি ব্ৰাছিং নহয় আমাৰ ব্ৰাছিং নোহোৱাৰ ফলত কেতিয়াবা ফুড লজমেণ্ট হৈ থাকে ফুড লজমেণ্ট হোৱাৰ ফলত কি হৈ যায় আপোনাৰ সেই এৰিয়াটোত কমপ্লিটলি আপোনাৰ দাঁতটো আপোনাৰ বেক্টেৰিয়া মানে খাই গৈ থাকে আপোনাৰ খাই গৈ কিনে এটা টাইমত দাঁতটো কমপ্লিটলি ওপৰৰ ছাৰ্ফেচটো ঢিলা কৰি কিনে বস্তুটো ডিপলি গৈ থাকে যেতিয়া গৈ কিনে আপোনাৰ একদম ডিপলি গৈ কিনে ভিতৰত নাৰ্ভ থাকে দাঁতৰ ভিতৰত নাৰ্ভত গৈ কিনে বস্তুটো টাচ কৰে মানে আপোনাৰ কেভিটিটো তেতিয়া আপোনাৰ পেচেণ্টে মানে কমপ্লেইন কৰে যে মোৰ মুখত পেইন হৈছে তো কেভিটি সেইটো মানে আপোনাৰ এইখিনিয়ে হয় আৰু কেভিটি হ'লে ধৰক আমি ৰুট কেনাল ট্ৰিটমেণ্ট কৰি কিনে কমপ্লিটলি পেচেণ্টটো আপোনাৰ ৰিলিফ পায় যিখিনি ধৰক ইনফেক্টেড নাৰ্ভ এণ্ড অল সেইখিনি কমপ্লিটলি ক্লিন কৰি কিনে দাঁতটো নতুনকৈ বিল্ড আপ কৰাই কিনে ওপৰত কেপ এটা লগাই দিয়ে তেতিয়া পেচেণ্টটো আপোনাৰ কি হয় কমপ্লিটলি পেইনটো নোহোৱা হৈ যায় লগতে এটা ফাংচনটো ঘূৰাই পায় অ'কে আচ্ছা আৰু আমি আজিকালি দেখিবলৈ পাইছোঁ যে অতি কম বয়সতে মানুহৰ দাঁতবিলাক সৰি যায় কিবা বেমাৰেই হওক বা দুৰ্ঘটনাতেই হওক সেই দাঁতবিলাক পাৰ্মানেণ্ট চিষ্টেমত কিবা ধৰণৰ লগাব পৰা আছে একচুৱেলি আপোনাৰ আজিকালি বহুত তেনেকুৱা আপোনাৰ অপশ্যন আছে পাৰ্মানেণ্ট লগোৱাৰ আপোনাৰ যদি আপুনি ফিক্সৰ তেনেকৈ প্লেনিং কৰে ধৰক এটা আছে আপোনাৰ ইমপ্লাণ্ট মানে এনেকুৱা আচ্ছা তো আপোনাৰ কি হয় ইমপ্লাণ্ট মানে হৈছে আপোনাৰ কি হয় আপোনাৰ চাৰ্জিকেলি আপোনাৰ এটা স্ক্ৰু থাকে টাইটেনিয়াম স্ক্ৰুটো আপোনাৰ ইনচাইড দ্য বোন ড্ৰিলিং কৰি কিনে আপোনাৰ হেৰি কৰি থোৱা হয় মানে আপোনাৰ এইটো পুট কৰা হয় দেন আপোনাৰ 3 মান্থছ পিছত আমি যেতিয়া আপোনাৰ এই স্ক্ৰুটো আপোনাৰ বনৰ লগত অষ্টিঅ' ইণ্টিগ্ৰেশ্যন বুলি কয় অষ্টিঅ' ইণ্টিগ্ৰেশ্যন মিনছ আপোনাৰ স্ক্ৰুটো হাড়ৰ লগত মাৰ্জ হৈ যায় যেতিয়া উইদিন 3 মান্থছ মানে আপোনাৰ 3 মান্থছ পিছত আমি স্ক্ৰুটো
মানে আপোনাৰ আৰু এগেইন আমি এক্সৰে কৰি কিনে চাওঁ যেতিয়া অস্থি ইণ্টিগ্ৰেশ্যন হয় দেন কিছুমান প্ৰচেছ থাকে সেইবিলাক আপোনাৰ ফ'ল' কৰাৰ পিছত আমি কমপ্লিটলি তাতৰ ওপৰত কেপিং কৰা যায় এইটো হৈছে ইমপ্লাণ্ট হা দেন ছেকেণ্ড আছে আপোনাৰ FPD হা সেইটো হৈছে আপোনাৰ কি হয় আপোনাৰ ফিক্স পাৰ্চিয়েল ডেঞ্চাৰ হা সেইটো হৈছে আপোনাৰ আমাৰ ধৰক দাঁত এটা পৰি গ'ল সাপ'জ আপোনাৰ এটা দাঁত নাই তেতিয়া আমি কি কৰোঁ কাষৰ দুটা দাঁতৰ ছাপৰ্ট লৈ কিনে এটা 3 ইউনিট ব্ৰিজ টাইপ তো সেনেকুৱা কৰিব পাৰে লাইক এনেকুৱা ধৰক এইটো আপোনাৰ দাঁত ধৰক এইটো পেচেণ্টৰ এটা দাঁত নাই আমি কাষৰ এই দুটা দাঁত অকণমান স্লাইটলি সৰু কৰাই কিনে দেন এটা 3 ইউনিট ব্ৰিজ টাইপ এইবিলাক হৈছে ফিক্স অপশ্যন আৰু আপোনাৰ ৰিমুভেবল অপশ্যনো আছে খোলা মেলা কৰা আপোনাৰ RPD বুলি কয় আৰু যিটো আপোনালোকৰ খোলা মেলা কৰা দাঁত আছে সেই দাঁতসমূহ লগোৱাৰ পিছত যেতিয়া বাৰ বাৰ খুলি পিনে ইউজ কৰি থকা হয় বস্তুটো তাৰ ফলত বেক্টেৰিয়া হ'ব পাৰে নেকি সেইটো আপুনি ভাল কোৱেশ্যন কৰিছে তো যিবিলাক খোলা মেলা কৰা ডেঞ্চাৰ আছে তো একচুৱেলি আমি কি হয় ধৰা এটা কমপ্লিট ডেঞ্চাৰটো হৈছে আপোনাৰ কি হয় পেচেণ্টক আমি এডভাইচ কৰোঁ যে পেচেণ্টটো যেতিয়া ধৰক ৰাতিপুৱাৰ খোৱাৰ আগত কমপ্লিটলি ডেঞ্চাৰটো খুলিব লাগে যাতে আপোনাৰ গাউন্স আৰু যাতে কমপ্লিটলি যাতে য'তে অকণমান ৰিলেক্সেশ্যন পায় সেইটো কাৰণে কমপ্লিটলি এই আপাৰ এণ্ড লোৱাৰ দুটা ডেঞ্চাৰ খুলি কিনে পানীত বস্তুটো কৰিব লাগে থৈ দিব লাগে মানে গোটেই ৰাতি দেন মৰ্ণিং এগেইন ব্ৰাছ কৰিব লাগে যেনেকৈ আমি মাহৰ মুখখন ব্ৰাছ কৰোঁ এই ডেঞ্চাৰটো ব্ৰাছ কৰিব লাগে তেতিয়া আপোনাৰ কি হয় যেনেকৈ কোনোবা ধৰক বেক্টেৰিয়া এণ্ড অল ডিপজিটছ আপুনি ভালকৈ কেয়াৰ কৰিব লাগিব আৰু সদায় ব্ৰাছ কৰিব লাগিব আমাৰ অনুষ্ঠান শেষ কৰিব লাগিব শেষত আমাৰ দৰ্শকসকলক আপুনি দাঁতৰ বিষয়ে কি পৰামৰ্শ দিব বিচাৰিব আৰু আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটো চোৱাৰ পিছত আপোনাৰ ইয়াৰ ক্লিনিকলৈ আহিব বিচাৰে তেনেহ'লে আপোনাৰ এড্ৰেছটো আমাৰ দৰ্শকসকলক কৈ দিয়ক একচুৱেলি আমাৰ এড্ৰেছটো হৈছে আপোনাৰ ক্লিনিকখনৰ নাম মই ফাৰ্ষ্ট কৈ দিছোঁ ক্লিনিকখনৰ নাম হৈছে BN মাল্টি স্পেচিয়েলিটি ডেণ্টেল ক্লিনিক এণ্ড ইমপ্লাণ্ট চেণ্টাৰ আমাৰ ক্লিনিকৰ লোকেশ্যন হৈছে আপোনাৰ জু জাপৰিগোগ ৰোড জেঠুৱা মাৰ্কেট ফাৰ্ষ্ট ফ্ল'ৰ নিয়াৰ ASEB পাৱাৰ হাউচ কেম্পাছ আপুনি চিৰিয়াখানাখনৰ যোনটো জুৰোডৰ পৰা সোমাই আহি কিনে আপোনাৰ যোনটো জাপৰিগোগ ৰোডৰ আপোনাৰ যোনটো পাৱাৰ হাউচ আছে ইলেক্ট্ৰিচিটি পাৱাৰ হাউচটো আপোনাৰ কাষৰ বিল্ডিংটোতে হৈছে আমি স্ক্ৰীনত ইতিমধ্যে ফোন নম্বৰ লগাই দিছোঁ আপোনালোকে যদি আহিব বিচাৰে ইয়াতে তেনেহ'লে আপোনালোকে কণ্টেক্ট নম্বৰত যোগাযোগ কৰি পিনে আপোনালোকে ইয়াত আহিব পাৰে আৰু শেষত কি ক'ব বিচাৰিব কি পৰামৰ্শ দিব বিচাৰিব আপুনি মই আপোনালোকক দৰ্শকবৃন্দক মই এটাই মানে ধৰক এডভাইচ কৰিছোঁ যে আপোনালোকে এভৰি 6 মান্থৰ মূৰে আপোনালোকে নিয়াৰেষ্ট ডেণ্টিষ্টৰ ওচৰত গৈ কিনে এটা নৰ্মেল ফ'ল' আপ কৰি থাকিব মানে লাইক চেকআপ আৰু তেতিয়া আপোনালোকৰ ধৰক মুখত কিবা প্ৰব্লেম হৈ থাকিলে আপোনালোকে বস্তুটো গম পাব যে কিবা প্ৰব্লেম হৈছে নেকি আৰু এটা নৰ্মেল ক্লিন আপ কৰি থাকিব এভৰি 6 মান্থৰ মূৰে আৰু লগতে সদায় আপোনালোকে 2 টাইমছ ব্ৰাছিং কৰিব লগতে ভালকৈ অৰেল হাইজিন মেইনটেইন কৰিব সেইখিনি আপোনালোকে যদি ভালকৈ মেইনটেইন কৰি দেন আপোনাৰ অৰেল হেল্থ ভালে থাকিলেহে গোটেই আপোনাৰ হোল বডি ভালে থাকিব ধন্যবাদ প্ৰিয় দৰ্শক আজি আমি কথা পাতিলোঁ বিশিষ্ট ডেণ্টিষ্ট সুৰজিৎ ৰয়ৰ সৈতে অহা খণ্ডত পুনৰ এজন নতুন অতিথিৰ সৈতে মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ গতিকে চাই থাকিব NS লাইভ যদি আপোনালোকে ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব ধন্যবাদ